বাক্সাৰ পৰা নেমু পঠিয়াইছে ইউপি লৈ গৈ আছিলো মানসলৈ আৰু ৰাস্তাত গৈ থাকোতে দেখিলো এইফালে চক এক ট্ৰাক নেমু লোড কৰি আছে কাজি নেমু পঠাব এতিয়া ইউপি লে এই দাদাই ইনিচিয়েটিভ লৈছে পঠাইছে ইউপি লৈ আপুনি প্ৰত্যেক বছৰে পঠাই মই প্ৰত্যেক বছৰে পঠাও মই 2005 ৰ পৰা মই এই কাম কৰি আছো হয় আৰু মই 97 ৰ পৰা এটো এই বিজনেস মোৰ আপোনাৰ হয় আপোনাৰ নামটো মোহাম্মদ জাকিৰ হুছেইন হয় আৰু এই বিজনেসটো মই এটো বাহিৰলৈ পঠাই আছো আজি মোটামুটি 6-7 বছৰ মান হ'ল হয় আগত লোকেলত দি আছিলো যেনেবা আপোনাৰ খাৰুপেটা দলগাঁও আৰু ইফালে গুৱাহাটী মিৰ্জাত হয় আৰু এনে লোকেল শিলঙত যাই আছে আৰু বৰ্তমান এতিয়া এই মালটো যাব আপোনাৰ টাটা জামশেদপুৰ বাপৰে জামশেদপুৰ যাব ইউপি লৈ পঠাব আপোনালোকে জামশেদপুৰ সব এনে গৈ আছে দিল্লী যাই আছে ইউপি গৈ আছে ইফালে আপোনাৰ টাটা জামশেদপুৰত গৈ আছে হ্যাঁ কি কামত নিয়ে এইবিলাক এটো আপোনাৰ আচাৰ বনায় নেমু আচাৰ বনাবলৈ ওকে এটো বাকলে দি হেৰি আচাৰটো বনায় আৰু এটা ৰসটো যে আছে ৰসটো দি পেলাই এটো আপোনাৰ সাবনত শ্যাম্পুত এগুলা ব্যৱহাৰ কৰে মানে আমি যে আচাৰ খাওঁ এটা যে আমি বজাৰ যেটো টেমাত আচাৰ কিনিবলৈ খাবলৈ পাওঁ সেই নেমু বিলাকে হল এইবিলাকৰ পৰাই নেমু গৈছে এখন ট্ৰাকত এতিয়া ট্ৰাকখন দেখাই দিয়ছোন ট্ৰাকখনত কিমান লোড যায় এখন ট্ৰাকত আপুনি পঠান এখনত যাব আপোনাৰ হেৰি 600 বেগ যাব डियो फैक्ट्री में जाना डियो फैक्ट्री मतलब डियो हम जाना ही और डियो करने लगे और परफ्यूम डियो परफ्यूम के लिए जाना ओके এইখিনি মানে বলে ডিও পারফিউমৰ কাৰণেও যায় হ'ব আমি ট্ৰাকখনৰ বিষয়ে চাওঁ ট্ৰাকখনত কিমান যায় বস্তু আৰু দাম দৰ কথা পাতিম কিমান যায় ইয়াত এখনত যাব আপোনাৰ যেনেবা 600 মান যাব পেকেট 600 পেকেট নেমু কেনেকুৱা প্ৰাইস কেনেকুৱা বা আপোনালোকৰ ইয়াৰ পৰা কেনেকুৱা দৰত যায় কিবা আপোনালোকে কেতিয়া ৰেট তো ইয়াতে কম কুইন্টাল হিচাপ যায় আছে মোটামুটি 500 কৰি কুইন্টাল যায় আছে 500 কৰি কুইন্টাল এটা বেগত এটা কিমান থাকে মোটামুটি 60 কিলো যায় আছে 60 কিলো মানে দুটা বেগে ধৰি লওক 1 কুইন্টাল নিচিনা হৈছে কিমান পিস মান থাকে ইয়াত এটো গুন্তিক ইনে মানে এটা হিসাব হা 400-500 পিস 400 আপুনি হেলাওক 400-500 পিস হলে ধৰি লওক কুইন্টালত কিমান পিস উঠে এটো কুইন্টালত হৈ যাব আপোনাৰ 400 পিস হলে 800 পিস 800 পিস মানে দাম বুলি ক'লে 50 পয়সা 60 পয়সা হা কি কৰিব এটা সিজনত যেতিয়া মানে আমাৰ এটো সিজনত দামটো কমি যায় মানে বজাৰখনটো আছে বস্তু বিক্ৰী হৈছে কিন্তু কি হৈছে দামটো তেওঁলোকে পোৱা নাই বহুত টকা ইয়াত ইনভেষ্টমেন্ট লাগে চাগে কিমান গাড়ীখনত কিমান মান যায় নেমু এটা 30 টন যাব 30 টনত কিমান হ'ব যদি আপুনি যদি হেৰি সাপোৰ্ট কৰে লাগাৰ ওপৰত হ'ব যেনেবা মোটামুটি মানে গাড়ী ভাড়া চাৰি ভাড়া ধৰি এটা ভাল গাড়ী ভাড়া নহয় গাড়ী ভাড়া বাদে গাড়ী ভাড়া লৈ ধৰক 3 লাখ টকা 3 লাখ টকা আৰু নেমু ধৰিলে এতিয়া এজন আহিলে এনেকৈ অলপ দিলেহি আপোনালোকে তেনেকৈ নেমু কালেক্ট কৰে নহয় মই এনেকে নলম মই এনেকে এনেকুৱা বেপাৰীৰ পৰা মই লৈ থাকো বেপাৰী গিলা এনেকে সৰু মাল গিলা গৃহস্থৰ পৰা কিনি এক জায়গাত হেৰি লয় ওকে জমা কৰি লয় তাৰ পিছত তাৰ পৰা আমি কিনি লৈ যাও ওকে বছৰত আপুনি কিমান পঠাই ধৰি লওক এটোটো এগাড়ী বছৰত মোটামুটি ধৰক পাৰ ডে এনেকুৱা এক গাড়ী হৈ যায় পাৰ ডে এগাড়ী ও বাপৰে বহুত নেমু অসমৰ নেমু মানে সব এইবিলাকলৈ গৈ আছে ন এইফালে এজন কৃষক আছে আহকচোন খেতিয়ক আছে আপোনাৰ কিমান বাৰী কিমান ডাঙৰ নেমু এতিয়া বৰ্তমান 2 বিঘা আছে 2 বিঘা কিমান নেমু কিমান ওলাই 5 বস্তা 6 বস্তা সিংলি ওলাই আৰু ডেইলি নহয় 2 দিন 3 দিন আপুনি ইয়াতে তেওঁৰ কথাতে দি দিয়ে ইয়াতে দং আৰু খুচৰা কৰিও বিক্ৰী কৰে উচিত মূল্য বুলি ক'লে নেমুৰ চোন 5 টকা আপুনি এনেকে নেমু খাই দিছে খাই থাকো মই নেমু এইটো খাওয়াৰ কাৰণে ভাল নেকি বা এটা বাকলিটো খাই থাকো মই বাকলি খাই থাকো মোৰ দেখি খালি মুখখন টেঙা লাগি গৈছে এতিয়া আৰু ইন্টাৰেষ্টিং কথা নেমুৱে গৈ পিনি আচাৰ বনি আমাৰ ইয়ালৈ আহিব তাৰ লগতে ডিও ফেক্টৰীত যাব তাৰ লগতে এই নেমুৰে সাবুন বা কিপাত ব্যৱহাৰ হয় না সাবুনত হয় আচাৰত হয় শ্যাম্পুত হয় ওকে ইয়াৰে ৰসটো মানে কথাটো হ'ল বজাৰ এখন ডেফিনেটলি আছে তেওঁলোকে বজাৰখন আছে বজাৰখন অসমৰ বাহিৰতো আছে আসল কথা হ'ল প্ৰডাকশনটো হ'ব লাগিব যেটো লেভেলত প্ৰডাকশন ইয়াত হয় তেওঁলোকে ডেইলি এগাড়ী মাল ইয়াৰ পৰা পঠায় সকলো জেগাতে তেনেকৈ যদি খেতি হয় তেতিয়াহে এনেকুৱাকৈ নিব পাৰিব কম কৰি ধৰি লওক 10 গছ বা 20 জোপা গছৰ প্ৰডাকশন কৰিলে সেই টাইপৰ মাৰ্কেটখন নেপাব আপুনি কিমান বছৰ বুলি কৈছিলে এটা কৰি থকা মোৰ মোটামুটি ধৰক মোটামুটি 28 বছৰ ওকে নেমুৰ লগত জড়িত 28 বছৰ মই সৰুৰ পৰাই কৰি আছো সৰুৰ পৰা কৰিছিলে প্ৰথম অৱস্থাত কি ট্ৰাকতে পঠাইছিলে নে কিতে আৰু অলপ বাছত নিয়া আছিল বাছত তাৰপিছত লাহে সৰু গাড়ী এতিয়া লাহে ডাঙৰ গাড়ীত আহিলো আৰু বা কিমান দিন লাগিলে এখিনি প্ৰথম পৰা একদম এতিয়া টাৰ্ণ মানে এই গোটেই পৰিক্ৰমাটোত আপোনাৰ সময়টো বেছি সময় নালাগে এটো কাম কৰিলে অলপ সাহস লাগে মালগিলা
দিব পাৰিলে বাহিৰত চবৰে ভাল খেতিয়কো পালে খেতিয়কো পালে বিশেষকৈ আমাৰ এইফালে বাক্সা ডিষ্ট্ৰিক্টতকৈ আপোনাৰ চিৰাং ডিষ্ট্ৰিক্টত টেঙাটো বেছি হয় যেনেবা বিজনী পাণবাৰী বেছি হয় তাতে বেছি অকলে কৰি আছিলোঁ ভাইটি এটা মোৰ সৰু তেখেতো এইটো কামতে জড়িত মই শিকাইছোঁ আৰু সেইটো মোৰ ভাইটি হয় সৰু ভাইটি একদম সৰু ন এতিয়া সিয়ে চলাই আছে বেছিভাগ সিয়ে চলাই থাকে ন তাকে দিছোঁ বঢ়িয়া ভাল লাগিলে আচল কথা হ'ল এনেকৈ যেতিয়া বস্তুবোৰ যায় দাম দৰৰ কথা নকওঁ কাৰণ কিয় ছিজনত বস্তু বহুত বেছি প্ৰডাকশ্যন হৈ যায় তেতিয়া দাম কমে তেতিয়া মাৰ্কেট এখন সৃষ্টি হয় আৰু বেছি প্ৰডাকশ্যন হ'লেহে এনেকৈ খেতিৰ পৰাই বস্তু যায় এই ভাইটিয়ে মোৰ ভিডিঅ' চাই থাকে বুলি কৈছিলে আহোঁতেই আৰু এতিয়া কৰি আছে এইখিনি কামত মানে গোটেইখিনি মেনেজ কৰে চ' এয়াই আছিল পেলাই দিবলগীয়া হ'ল চ' এয়াই আছিল ভিডিঅ' বাক্সাৰ পৰা এটা সৰু ভিডিঅ' আপোনালোকক দেখালোঁ য'ত তেওঁলোকে নেমু পঠাই আছে বাহিৰলৈ চ' তেওঁলোকো খেতিয়কবিলাকক সহায় কৰিছে যদি প্ৰডাকশ্যন ইমান হৈছে নপঠালে বস্তু ইয়াতে বেয়া হৈ গ'ল গুড মৰ্ণিং সকলোকে আমি আহি আছিলোঁ মানাছলৈ একচুৱেলি কি হ'ল পাণবাৰী যি পদ্মশ্ৰী সৰ্বেশ্বৰ বসুমতাৰী ডাঙৰীয়া ভিডিঅ' এটা কৰিবলৈ আহিছিলোঁ আহি কিনে মানাছত থাকিলোঁ ৰাতিটো নেমুৰ যিটো ভিডিঅ' আমি আহি থাকোঁতে ৰাস্তাত দেখিলোঁ এখন গাড়ীত বহুতখিনি নেমু লোড কৰি আছে এটা জেগা কেতিয়া এক্সপৰ্ট অৰিয়েণ্টেড হ'ব পাৰে যেতিয়া এটা জেগাত প্ৰডাকশ্যন বেছি হয় যেনেকৈ গোৱালপাৰাত কলৰ কাৰণে বিখ্যাত হ'ল এতিয়া চিৰাং বা পাণবাৰী বা এইখিনি অঞ্চলত যিটো অঞ্চলত নেমু বহুত বেছি প্ৰডাকশ্যন হয় আৰু তাৰ পৰা কিন্তু এক্সপৰ্ট হৈ আছে ডেইলি বেচিছত ট্ৰাকে নেমু গৈ আছে বাহিৰলৈ ইউ পি লৈ গৈছে ঝাৰখণ্ড গৈছে বা য'ত দিল্লীলৈ গৈছে য'ত দৰকাৰ হয় তালৈ গৈছে মাৰ্কেট এখন তেনেকৈ সৃষ্টি হৈছে যিকোনো জেগা এটা এক্সপৰ্ট অৰিয়েণ্টেড হ'বলৈ হ'লে তাত এনেকুৱাকৈ প্ৰডাকশ্যন হ'ব লাগিব বস্তুৰ তাৰ পিছতহে এনেকৈ বস্তুবিলাক যাব দাম বা কিবা বা সেইটো কথালৈ নাযাওঁ কাৰণ কিয় ডিমাণ্ড যদি তাত কম থাকে ছাপ্লাই বহুত বেছি হৈ যায় তেতিয়া প্ৰাইচিংটো সদায় চেঞ্জ হয় নেমু আমাৰ তাতে 5 টকা 10 টকাও পায়গৈ এটা নেমুত কিন্তু ইয়াত তেওঁলোকে দিব লগা হৈছে 50 পইচা 40 পইচাত নেমু এটা বিক্ৰী কৰিবলগীয়া হৈছে কিন্তু তেওঁলোকে বিক্ৰীও কৰিছে কিন্তু বাল্কত সেয়াই মাৰ্কেটখন যদি বনিবলৈ লাগে মাৰ্কেটখন এখন যদি ক্ৰিয়েট হয় তাৰ কাৰণে বাল্কত প্ৰডাকশ্যন লাগিব এজন মানুহে এটা জেগাত কেৱল 2 বিঘা 3 বিঘা 5 বিঘা মাটিত নেমু কৰি এখন ট্ৰাকত লোড কৰি নেমু পঠাব নোৱাৰে চ' এয়াই সেইটো মানে ধৰি লওক নিজৰ তেওঁলোকে ওচৰৰ ইমানখিনি মিট কৰিব পাৰিব এনেকৈ যেতিয়া কৰিব তেতিয়া অলপ লাৰ্জ স্কেলত সকলোৱে কৰিবলগীয়া হ'ব ধুনীয়া এখন ৰিজৰ্টত আছিলোঁ স্মাইলিং টাস্কাৰ মানাছত আছে তো থাকিলোঁ ৰাতিটো এতিয়া ৰাতিপুৱা আকৌ ওলাই যাম গৈ পিনি এটা ভিডিঅ' কৰিম বৰপেটাৰ ৰোডৰ বজাৰৰ চ' চাগে সেইটো ভিডিঅ' আপোনালোকে আগত পালে এইটো ভিডিঅ' আপোনালোকে পিছত পাই আছে চ' ভিডিঅ'টো শ্বেয়াৰ কৰিব জাষ্ট মই কনচেপ্টটো দেখালোঁ দাম কম ইয়াত কিন্তু মাৰ্কেটখন পাইছে পেলাই দিবলগীয়া হোৱা নাই ধন্যবাদ থেংক ইউ